আজি অৱসৰৰ অলপ সময় পাৰ কৰিবৰ কাৰণে সেউজ কৃষি পামলৈ গ'লোঁ। ইয়াতে সোমাবৰ কাৰণে এণ্ট্ৰি ফিজ লাগে 20 টকা আৰু গোটেই পৰিৱেশটো ইমানেই ধুনীয়া চাওকচোন। কেতিয়াবা যদি আপোনালোকৰ মন বেয়া লাগি থাকে, কেতিয়াবা যদি অকণমান অৱসৰৰ সময় আপোনালোকে পাৰ কৰোঁ বুলি ভাবে আৰু যদি কেতিয়াবা নিজস্বভাৱে নিজৰ কাৰণে অকণমান সময় উলিয়াব খোজে, তেতিয়াহ'লে এই পামখনলৈ আপোনালোকে আহিব পাৰে। ইয়াতে জুলনাৰ পৰা আপোনালোকৰ চেলফি পইণ্টৰ পৰা গোটেইখিনি সুবিধা আছে। সাংঘাতিক ধুনীয়া এটা পৰিৱেশ একেবাৰে দিচাং নৈৰ কাষতে। আৰু এই প্লেচটো হৈছে চেপন সোণপুৰা ৰোডত যশস্যা জ্যোতি বুলি এডোখৰ ঠাই আছে, তাৰ ওচৰতে কৃষি পামখন আছে। সাংঘাতিক ধুনীয়া পৰিৱেশটোৰ বাবে মই নিজেই উপভোগ কৰাৰ লগতে আপোনালোককো অকণমান দেখুৱাই দিলোঁ। আৰু এই পইণ্টটো দেখিছেনে? ইয়াত উঠিও আপোনালোকে ধুনীয়াকৈ এনেকৈ ফটো উঠিব পাৰিব। মনটো যে আজি ইমান বেছি ভাল লাগিলে। লগত আছিলে মোৰ আজি দুজনী ভণ্টি, মৌচুমী আৰু দেহা। সিহঁতৰ লগত গ'লোঁ। আৰু এয়া দেখিছে কেম্পিং জ'ন। ইয়াত আহি আপোনালোকে কেম্পিং জ'নো কৰিব পাৰিব অকণমান পইচা দিয়ে। আৰু ইয়াত আপোনালোকে নিজে ৰান্ধিও খাব পাৰিব আৰু লগতে খাদ্য সামগ্ৰী লৈ যাওঁ বুলি ক'লেও ইয়াতে পাৰিব। আমাৰ চেংনাঙে যে ফূৰ্তি কৰি সৰিয়হৰ মাজে মাজে দৌৰি ফুৰিছে। অৱশ্যে সৰিয়হখিনি বেয়া কৰিবলৈ দিয়া নাই দেই, কাষে কাষেহে। এইজন হৈছে এই পামখনৰ অ'নাৰ। আৰু ইমানখিনি চাই মেলি আপোনালোককো দেখুৱালোঁ। পুনৰ লগ পাম। আজিলৈ আহোঁ। বাই বাই। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লং ভিডিঅ'টো চাব